নমস্কাৰ সকলোলৈ। নতুন ট্ৰেডাৰবিলাক স্পেচিয়েলি স্কেলপাৰবিলাকৰ কি ভুল হয় মই আজি আপোনালোকৰ আগত দেখাম। মই নিজে এক লট বান্ধৈ দেখাম, আপোনালোকে চাব। এতিয়া 9:21 হৈছে। মই এতিয়া এটা ট্ৰেড এক্সিকিউট কৰিম। মই এতিয়া পুট চাইডে এক লটমান ল'ম বুলি ভাবিছোঁ। এইটো ষ্ট্ৰাইক প্ৰাইজৰ মই এক লট আপোনালোকৰ আগতে এক্সিকিউট কৰি দেখাম। এয়া চব মই এক লট এক্সিকিউট প্লেচটো অৰ্ডাৰ কৰি দিলোঁ। এয়া হৈ গ'ল মোৰ। এয়া চব মোৰ গেইন হ'বলৈ ষ্টাৰ্ট কৰি দিছে, হৈ আছে। মোৰ ভুল কি আৰু আপোনালোকৰো ভুল। স্কেলপাৰবিলাকৰ এইটোৱে হয়, এক্সিট কেতিয়া কৰিম, মেইন টাৰ্গেটটো হোৱাৰ পাছতো এক্সিকিউট নহয় পেলাই ৰৈ থাকোঁতে মাইনাছত গুচি যায়, লছ খাবলগীয়া হয়। মোৰ তেনেকুৱাই অৱস্থা, কিন্তু মই কি হ'ল, মোৰ লছ ল'বলৈ আজি ইচ্ছা নাই। চাওঁচোন বাৰু কি হয়। $500 হৈ গ'ল। মই এক্সিট কৰি দিওঁ বুলি ভাবিছোঁ। মনে কয় আকৌ অলপ ৰৈ দিওঁ। এয়া 700 হৈ গ'ল। 600, 900, 700। মোৰ টাৰ্গেট অলৰেডি হৈ গৈছিলে। 1000 ৰুপিজ আছিলে, কিন্তু মোৰ 1000 ৰুপিজ নচুলেগৈ। মোৰ 900 পাই গৈছিলে। এইটো টাইমতে মোৰ এক্সিকিউট কৰি দিব লাগিছিলে। এক্সিট কৰি দিব লাগিছিলে। এতিয়ালৈ মই এক্সিট নকৰিলোঁ। চাওঁ, আকৌ ৰৈ আছোঁ। তেতিয়ালৈকে টাইম বহুত হৈ গ'ল। লাহেকৈ 300 গুচি আহিলে। 900ৰ পৰা আহি 300 পালেহি। মই তেতিয়া এক্সিট কৰি দিয়াহেঁতেন মোৰ 700, 800 মান থাকি গ'লহেঁতেন। দেখিছেনে, আহি আছে। এতিয়া মাইনাছত যাবগৈ যেন পাইছোঁ, কিন্তু মাইনাছ ল'বলৈ আজি মোৰ মন নাই। মই ভাবিলোঁ কি ৰৈ থাকি উপায় নাই, এক্সিট কৰি দিলোঁ। মই আল্টিমেটলি মোৰ লছ নাই আৰু লাভো নাই। এইটো এঞ্জেল ব্ৰকিঙৰ চাৰ্জটোকে লৈ পেলাই মই আৰু সামৰি দিলোঁ।